হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া জলকীয়া ইমান আনিছিলে এখেতে, বেয়া হোৱাৰ ভয়তে মই ভাবিলোঁ যে ভালদৰে এইখিনি ঠাৰিবিলাক গুচাই লৈ ভালদৰে ধুই সেই ধৰণে প্ৰথমতে মই ধুনীয়াকৈ পানীবিলাক এখন শুকান কাপোৰেৰে মচি ল'লোঁ। তাৰপিছত এতিয়া এইখিনি মই এতিয়া সৰু সৰু টুকুৰা কৰি জলকীয়াবোৰ কাটি ল'ম। কি বনাইছোঁ গেছ কৰিছেনে? এয়া জলকীয়া ইনষ্টেণ্ট খাব পৰা আচাৰ বনাইছোঁ। মানে আজিয়ে মই এইটো বনাই খাবও পাৰিম আৰু পিছলৈ এইটো বেয়া নহয়, যদিহে থৈ দিয়া যায় বেয়াও নহয়। এই আচাৰটো সৰুতে মায়ে খুবেই বনাইছিলে, খাই খুবেই সোৱাদৰ হয়। আমি জলকীয়া আচাৰ কিছুমান কিনি আনো, গোন্ধটো প্ৰায় তেনেকুৱাই হয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই এই ধৰণে গোটেইখিনি জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। কেতিয়াবা ভাত খাব ইচ্ছা নগ'লে এই আচাৰটো লগত লৈ খালে ভাতকেইটা ধুনীয়াকৈ যায়। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ ওচৰলৈ এই আচাৰৰ ৰেচিপিটো লৈ আহোঁ। একদম সহজ পদ্ধতিত হয় আৰু একদম কম সময়ত হোৱা এই আচাৰৰ ৰেচিপিটো আপোনালোকেও নিশ্চয়কৈ বনাই খাই চাব, যদিহে আপোনালোকে এইটো বনাই খাই পোৱা নাই। কেতিয়াবা এনেই জলকীয়াবোৰ পুৰি যায় নহয় জানো, এনেই পেলাই দিয়া যায় বেয়া হৈ। সেইকাৰণে এই ধৰণে মাজে মাজে কেতিয়াবা বনাই থৈ দিলে পিছলৈ খাব পাৰি আৰু লগে লগে খাব পৰা এই আচাৰৰ ৰেচিপিটো। চাওকচোন, মই প্ৰথমতে কি দিছোঁ, ইয়াতে মছলাখিনি দেখুৱাই দিলোঁ। পাঁচফোৰণ, চফ গুটি, আজৱাইন, জিৰা, শুকান জলকীয়া আৰু বগা সৰিয়হ, এইখিনি মই এতিয়া শুকানকৈ কেৰাহীখনত ভাজি ল'ম অকণমান। যেতিয়ালৈ মানে এইবিলাক ফুটি নাযায়, সৰিয়হ গুটিবোৰ অকণমান অকণমান ফুটিব ধৰিলে তাৰপিছত আৰু কেৰাহীৰ পৰাই নমাই থ'ব লাগিব। তাৰপিছত এইখিনি ভাজি লৈ এয়া দেখিছেনে, ফুটিব ধৰিছিলে, মই লগে লগে নমাই থৈ এইখিনি মই এতিয়া ভালদৰে গ্ৰাইণ্ড কৰি ল'ব লাগিব। এয়া মানে একদম খৰখৰীয়া টাইপৰহে আমি গ্ৰাইণ্ড কৰি ল'ব লাগিব, একদম গুড়ি নহয়। তাৰপিছত এই জলকীয়াখিনিত মই ডাইৰেক্টলি এইখিনি দি দিলোঁ। ইয়াত মই নিমখো দিছোঁ। নিমখটো মই একচুৱেলি ক্লিপত নুঠিলে, প্ৰথমতে নিমখটো দিলোঁ, তাৰপিছত এই মছলাখিনি দিলোঁ। তাৰপিছত ইয়াত মই অকণমান সৰিয়হৰ তেল আৰু অকণমান ভিনেগাৰ নাথাকিলে আপোনালোকে নেমু টেঙাৰ যোনটো ৰস আছে ৰসটো দিলেও হ'ব। মই নেমু টেঙা নাছিলে, ভিনেগাৰ মানে এই দুটা যিকোনো এটা দিলেই হ'ল। তাৰপিছত মই অকণমান কম হোৱাৰ কাৰণে আৰু অকণমান দিছোঁ, দি পেলাই ভালদৰে লৰাই আকৌ অকণমান সৰিয়হৰ তেলো দিছিলোঁ বাৰু, সেইটো ক্লিপ লোৱা নহ'ল চাগে। তাৰপিছত এইখিনি মানে আপোনালোকে আন্দাজমতে গম পাব, যিহেতু মানে একদম শুকানো নহয়, একদম মানে হেৰিও নহয়, তেলটো বেছি হ'ব নালাগিব। এই ধৰণে মই শুকান জাৰত ভালদৰে মুচি ল'ব, পানী থাকিব নালাগিব। এই ধৰণে লৈ লগে লগেও খাব পাৰি, খুব সোৱাদৰ হয় আৰু কি ধুনীয়া গোন্ধ, মানে খাওঁ খাওঁ লগাই আৰু একদম। আপোনালোকে বনাই পেলাই এবাৰ খাই পেলাই কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। আৰু এইটো এমাহ দুমাহ যিমান দিনেই নহওক, বেছি দিন থাকিলে আপুনি অকণমান কেতিয়াবা ৰ'দত দিব, তেতিয়া বেয়া নহয়। আৰু যদি এই ইনষ্টেণ্ট খায় এসপ্তাহ বা এমাহলৈকে একদমেই বেয়া নহয়। এই ধৰণে বনাই খাই চাবচোন আৰু মোক এবাৰ কমেণ্টত জনাব কেনেকুৱা হৈছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।